নমস্কাৰ কৃষ্ণদাৰ ফেচবুক পেজৰ সমূহ দৰ্শকলৈ নমস্কাৰ জনাইছোঁ আসলতে মজুৰ মৰাণ ডুমডুমা কৰদগুৰি জকাইচুক গাঁৱৰ এজন যুৱক 18 জানুৱাৰী যোৱা 18 জানুৱাৰী তাৰিখে আমাৰ অনুষ্ঠান আছিল জকাইচুক গাঁৱত জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ লগত হিদিনা আমি বন্ধু আৰু মই আসলতে আমাৰ অনুষ্ঠান 2 বজাৰ পৰা বহুত দেৰি হৈ গল তাৰ আমি 10 মান বজাতে পালুগৈ মৰজুনে আমাৰ লগত আমাৰ ওচৰলৈ আহিল নিখা প্ৰায় 11 মান বজাত তেতিয়া মৰজুনে আহি ক'লে যে সুমনদা মই গান গাওঁ ডাইৰেক্ট আহি ক'লে হি তাৰ তুমি কাৰ গান গোৱা বুলি সুধিলো মই ৰাজীৱ ভদিয়া গাওঁ তেতিয়া তুমি বহাচোন দেখে গলো পিছফালে তেতিয়া বন্ধুৱে মই কথা পাতিলো পাতি কিন্তু তেতিয়া প্ৰথম আস্থাটো দিছিলো আমি কৃষ্ণদা ঘৰলৈ আমি লৈ যাম আৰু হেমতে আজি কৃষ্ণদাৰ ঘৰত উপস্থিত হলুহি আৰু যিকি নহওক আজি কৃষ্ণদাক লগ পাই ভাল লাগিছে অকমান সময় এনেদৰে আমি কটাম আৰু পুনৰবাৰ আমি কৃষ্ণদাক ধন্যবাদ জনাইছো সকলো লাইভটো শেয়াৰ কৰি দিব এটা সিৰিয়াস কথাও পাতিম আৰু এজন সিৰিয়াস লৰা আৰু কিমান যে দৰিদ্ৰতাৰ মাজত যে কি জিয়াই থাকিব পাৰে মানুহ আৰু আমাৰ মৰমেও শুনি আছে ধুনীয়াকৈ গোটেই কথাখিনি আৰু ধ্ৰুৱক কি ক'বা মৰমৰ বন্ধু মানে ই সুমনে কৈছে ধ্ৰুৱ কথাই আসলতে কৃষ্ণদা সকলো ফেচবুক পেজৰ বন্ধুসকলক সকলোলৈ নমস্কাৰ জনাইছোঁ আসলতে আজি বৰ গাম্ভীৰ্যতা কাৰণ মৰ্জুনৰ কথাটো দ্বাৰা আমি যিটো অৱস্থাত পাইছিলোঁ হেনা আসলতে সেই গাঁওখনত সি মানে গান গাবলৈ ধৰা একদম লাষ্টলৈ ৰৈ আছিলে আমি চবৰ লগত বজাই আমাৰ ভাগৰ লাগি গ'ল ই মানে বেচেৰা পিছফালে এনেকৈ বহি এখন ভৰাই আমাক কোৱা নাই যে বহীখন ভৰাই থৈছোঁ বুলি তাৰপিছতে আমি লাষ্টত আমাৰ বজাই মেলি আমি যামগৈ আৰু তাৰপিছত ই বন্ধুৱে দেখিলে যে ই ছাইডত ৰৈ আছে সুমনে দেখিলে তাৰপিছতে ই মানে লাষ্টত আমি তাৰপিছত ভাবিলোঁ আজি আৰু নবজাওঁ আমাৰ প্ৰগ্ৰেম শেষ হ'ল ইয়াক দেখা পাই লগে লগে আমি আৰু 5টা গান দাদা ইয়াক তই গা আমি বজাম তোৰ লগত সহায় কৰিম সেই গাব নোপোৱা ল'ৰাজন লাষ্টতে থকা আজি এটা ভিডিঅ'ত সেই আজি আপোনাৰ ঘৰ পাইছেহি গুড আৰু মই কৈছোঁ যে তাৰ মৰ্জুন এনেকুৱা এটা ল'ৰা মই এতিয়া গম পালোঁ যে আমাৰ মাজৰ পৰা হেৰাই যোৱা ৰাজীৱৰ যি সৃষ্টি সেই ৰাজীৱৰ গানবিলাক সি হুবহু গাব পাৰে ইমান ধুনীয়াকৈ গায় মই তাক আজি সুধিলোঁ প্ৰথম আহিয়ে সুধিছোঁ যে তই ক'ৰবাত গান চান আগতে গাইছ নেকি সি কৈছে মই ক'তো শিকা নাই হাৰমনিয়াম আছেনে বোলে নাই মই একো বস্তুৱে নাজানো বজাব মই তেতিয়া ক'লোঁ তই কিহলৈকে পঢ়িলি সি ক'লে মই ক্লাছ 8লৈকে পঢ়িলোঁ মই কৈছোঁ তহঁতৰ ঘৰখন এতিয়া কেনেকৈ চলে তেতিয়া সি কৈছে মই দিন হাজিৰা কৰোঁ আৰু মই দাদাৰ ছোৱালী দুজনীও মই পঢ়াব লগা হয় তাৰ নিজৰজনীও পঢ়াব লগা হয় দেউতাক মাককো চাব লগা হয় ভায়েককো চাব লগা হয় তাৰ ঘৈণীয়েককো চাব লগা হয় মানে দৰিদ্ৰতাই এটা কুঙা কৰা পৰিয়াল তাৰ মাজতে মিউজিক আচৰিত মানে আৰু মই এতিয়া মৰ্জিতক আপোনালোকক দেখাম নমস্কাৰ মৰ্জুনক কেনেকুৱা তোমাৰ তুমি আচলতে কেনেকৈ ভাবিলা গান ক'ৰ পৰা তুমি শিকিলা মোক কোৱাচোন সৰুতে কিমান সৰুৰ পৰা তুমি গান গাবলৈ ল'লা আজিতো পাহৰি যোৱা তোমাৰ অতীতটো কোৱা গান মই প্ৰায় 5-6ৰ পৰা আচলতে গান মই আচলতে গাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ শিকা বুলি নহয় আচলতে মই মোৰ বন্ধু ঋতুপন মৰাণ তেখেতৰ আচলতে চাবলৈ তোমাক কোনে কোনে সহায় কৰিছে গাঁৱৰ সকলো কাবাৰ যদি কথা ক'ব লগা আছে তুমি কোৱা আজি মোৰ ইন্দ্ৰজিৎ দুলীয়া বুলি কয় তেখেতে আমাৰ গান ক্লাছ কৰি আছিলে মই চাবলৈ গৈছিলোঁ তেতিয়া মই অকণমান তাৰমানে অনুসৰণ কৰিছিলোঁ যে গানৰ সংগীতৰ অনুষ্ঠানটোত প্ৰথম মই যাত্ৰাত মই শিকিবলৈ চেষ্টা কৰিছিলোঁ তাৰ পৰা বিভিন্ন মিউজিচিয়ান লগ পাইছিলোঁ তেতিয়া সিহঁতৰ পৰা অকণমান যথেষ্ট শুনি মই শিকিব চেষ্টা কৰিছিলোঁ আৰু গান মোৰ শুনিবলৈ বহু কষ্ট হয় মোৰ মোবাইল নাই হৈছিলে আৰু সেইটো সময়ত আনৰ মোবাইলত মই শুনি গান অলপ শুনিলে মই মুখস্থ হৈ যায় তেনেকুৱাকৈ মই গান আচলতে শুনি লিখি থওঁ বহীত লিখি থওঁ টুকি থওঁ তুমি জীৱনত কাৰ গানেৰে আৰম্ভ কৰিছিলা কাৰ গান গাইছিলা সৰুতে তুমি মোৰ জীৱনত মই ভূপেন হাজৰিকা বিষ্ণুপ্ৰসাদ ৰাভা কেতিয়াবা তুমি ভাবিছিলানে এনেকৈ গুৱাহাটীলৈ আহিম এনেকুৱাকৈ কাৰোবাক লগ পাম এনেকৈ মোক কোনোবাই লৈ যাব সজাই পৰাই ইমান ধুনীয়াকৈ তোমাক সজাই পৰাই লৈ আহিছে তোমাক তেনেকুৱা মানুহো আছে পাম বুলি তুমি ভাবিছিলানে মই ভবা নাই সেইটো আজি সুমনে যে তোমাক ইমান লৈ আহিলে মোক অহা দিনাই ফোন কৰিছে ককাই আমি কাইলৈ গুৱাহাটী গৈ আছোঁ এটা টেলিভিশ্যন চেনেলত আমাৰ মৰ্জুন মৰাণক উলিয়াব আপোনাৰ তালৈ মই লৈ যাম
তুমিতো কেতিয়াও কল্পনা কৰা নাছিলা ৰাজীৱ হদিয়াৰ গান তোমাৰ মনলৈ কেনেকৈ আহিলে যে মই ৰাজীৱ হদিয়াৰ গানেই গাম মই ৰাজীৱ হদিয়া ককাইদেউক ভাল পাওঁ খুব ভাল পাইছিলোঁ আৰু তেখেতক মই সংগো কৰিছোঁ লগ পাইছোঁ সিহঁতৰ ৰাজীৱ হদিয়া ককাইদেউৰ গীতবোৰ শুনি মোৰ মানে ইমানেই ভাল লাগে ষ্টেজ প্ৰগ্ৰেম ঠিক আছে ভাল লগা আমি এটা ৰাজীৱৰ গানৰ মাজলৈ যাওঁ তাৰপৰা আমি আৰু কথা পাতিম মই ৰাইজক কৈছোঁ যে আমাৰ যিসকলে চাই আছে তেওঁলোকক কৈছোঁ যে ই একদম মানে ই পঢ়া শুনা কৰিব নোৱাৰিলে ক্লাছ 8লৈকে পঢ়িলে জীৱন জীৱিকাৰ কাৰণে সি দিন হাজিৰা কৰি এতিয়া বৰ্তমান জীৱন নিৰ্বাহ কৰি আছে এখন দৰিদ্ৰতা সাংঘাতিক দৰিদ্ৰতা এখন ঘৰ আৰু সি ৰাজীৱৰ সৃষ্টিবিলাকক বিৰাট ভাল পায় আৰু ৰাজীৱৰ এটা গীত আমি তাৰ মুখেৰে এতিয়া শুনি লওঁ বাকীখিনি কথা তাৰপিছত আমি পাতিম হয় মই গীতটি শুনোৱাৰ আগত বিশেষকৈ মোৰ আঁৰত থকা দুজন ব্যক্তিৰ নাম মই যিহেতু ল'ব লাগিব মোক সুমনজিৎ মৰাণ আৰু ধ্ৰুৱ মৰাণে নমস্কাৰ মোক ধ্ৰুৱ মৰাণ নহয় ধ্ৰুৱ দাস তেখেতে আচলতে এই দুজনে মোক প্লেটফৰ্মখন তৈয়াৰ কৰি দিলে আজি কৃষ্ণামণি চুতীয়াৰ ককাইদেউৰ ঘৰত ইহঁতৰ দুজনৰ কাৰণে আজি মই ইয়াত যে পালোহি তাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ আৰু মই এটি ৰাজীৱ ককাইদেউৰ গীতেৰে আৰম্ভ কৰিব লৈছোঁ ঠিক আছে তুমি ৰাজীৱৰ ৰাখিবা তাৰপিছত বাকীখিনি কথা আমি পাতিম উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হেৰ কাণপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ অন্ধ সেনাৰে কিৰণ জিকিবি হেমেকি উঠিছে ক্ষণ তেজত উঠিছে বীৰ পিৰণি ৰক্ত স্নানৰ জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ভাল আৰু মই এইখিনিতে এটা কথা কওঁ যিসকলে আমাৰ লাইভ চাই আছে আপোনালোকে যদি তিনিচুকীয়া জিলাৰ পৰা চাই আছে বহুতে অসমৰ নিজৰ মৰ্জুনে আচলতে যিখন জিলাৰ পৰা আজি আহিছে তিনিচুকীয়া জিলাৰ এখন ভিতৰুৱা গাঁও তো তেওঁলোকে তিনিচুকীয়া জিলাৰ সকলো মানুহে শ্বেয়াৰ কৰি দিয়ক আপোনালোকে লাইভটো আৰু যিসকলে আমাৰ লাইভ চাই আছে ভাল লগা মোৰ প্ৰিয় সতীৰ্থসকল আপোনালোকে এবাৰ লাইভটো শ্বেয়াৰ কৰি দিবচোন মৰ্জুনৰ কাৰণে আৰু অহাকালি ৰাজীৱৰ আদ্য শ্ৰাদ্ধ ৰাজহুৱাভাৱে আপোনালোকে জানে যে অহাকালি ৰাজীৱৰ আদ্য শ্ৰাদ্ধ আছে আদ্য শ্ৰাদ্ধৰ এই সময়লৈকে ৰাইজে বহুত মানুহ আহিছে গৈছে কিন্তু অহাকালি আদ্য শ্ৰাদ্ধ হৈ যোৱাৰ পিছত সেই পৰিয়ালৰ লগত সকলো থাকিব তাকে আশা কৰিছোঁ আমি আৰু ৰাজীৱৰ পৰিয়ালটো যাতে অসমৰ মানুহে কোনোদিন পাহৰি নাযায় আৰু সেই ৰাজীৱৰ সৃষ্টিখিনিক আজি তাৰ আদ্য শ্ৰাদ্ধৰ আগদিনা হঠাৎ মোৰ ঘৰত মৰ্জুন আহি ওলাল আৰু তাৰ কথা মই শুনি থাকোঁ আৰু সি মানে মই আচৰিত খাওঁ মানে দৰিদ্ৰ মানুহ দেখিছোঁ মই কিন্তু ইমান দৰিদ্ৰতাৰ পিছতো যে সি গানক যে বুকুত সাৱটি লৈ ঘূৰি ফুৰিছে বনাই আৰু কেইজনমান সতীৰ্থ বন্ধুৱে আনি মোৰ ঘৰত তাক উপস্থিত কৰোৱালেহি মই আটাইতকৈ সুখী কাৰণ আমিও এদিন এনেকৈ গাঁৱৰ পৰা হাবাথুৰি খাই ঘূৰি ফুৰিছিলোঁ তিনিচুকীয়াৰ পৰা চাই আছোঁ দাদা সঞ্জুপাল মাইনা তিনিচুকীয়াৰ পৰা সকলো আপোনালোকে শ্বেয়াৰ কৰি দিব ইয়াৰ কাৰণে ইয়াৰ ঘৰৰ অৱস্থা আপোনালোকে নিশ্চয় দেখা পাইছে মই কিন্তু দেখিছোঁ কাৰণ এনেকুৱা ঘৰো থাকে বুলি মই আপোনালোকে বহুতেই হয়তো কল্পনা কৰিব নোৱাৰিব সি যেনেকুৱা এখন ঘৰৰ পৰা আহিছে আৰু সেই ৰাজীৱৰ সৃষ্টিখিনিক ৰাজীৱৰ গীতবিলাক তাৰ হৃদয়ে মানে পল অনুপলত তাৰ শৰীৰত সোমাই আছে আৰু সি ইমান স্পষ্টকৈ তাৰ কথা স্পষ্ট ইমান ধুনীয়াকৈ গায় আৰু যিসকলে আমাৰ লাইভটোত এতিয়া জইন হৈছে তেওঁলোকক আকৌ কৈছোঁ মই
সি বৰ দৰিদ্ৰতা তাৰ নিজৰ গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত গুচি গৈছে সৰুতে এতিয়া সি মমায়েকৰ ঘৰৰ মাটিতে তেওঁলোকে এটা সৰুকে ঘৰ বনাই তাতে আছে আৰু তাৰ ককায়েকো ঢুকাইছে ককায়েকৰ ছোৱালী দুজনীও সিয়ে চাব লাগে তাৰ নিজৰ ছোৱালীজনী নিজৰ পৰিবাৰ মানে বৃদ্ধ মাক দেউতাক তাৰ পিছত সি পঢ়া শুনাও সি কৰিব নোৱাৰিলে ক্লাছ 8 লৈকে পঢ়িলে তাৰ পিছতো যে সি গান কেনেধৰণে বুকুত সাৱটি লিয়ে ঘূৰি ফুৰিছে মই কিন্তু বৰ সুখী আজি দিনটোত মানুহ আৰু বেলেগকে সুখ বুলিবলৈ মানুহক বেলেগকে নালাগে আৰু মানুহে যিবিলাক ধন টকা পইচাৰ পিছত পৰি সুখ বুলি যে ঘূৰি ফুৰিছে সেইবিলাক দেখিলে কিবা আচৰিত লাগি যায় মানুহ সুখী হ'বলৈ ধন টকা পইচাৰ প্ৰয়োজন নাথাকে লাগে মানুহক টকা পইচা কিন্তু সুখী মানুহ হ'বলৈ হ'লে আচৰিত ধৰণৰ কিছুমান বস্তুৰ প্ৰয়োজন যিবিলাক একদম সৰু সৰু সহজ সৰল এইবাৰ আমি মৰ্জুনৰ ওচৰলৈ গৈছোঁ তাৰ বিষয়ে আৰু কেইটামান কথা আমি জানিলোঁ তুমি সৰুতে তোমাক দেউতা মায়ে কেনেকৈ পঢ়াইছিলে কাৰণ তোমালোকেতো ইমান কষ্টত ডাঙৰ হৈছা তুমি ক্লাছ 8 লৈকে যে পঢ়িলোঁ বুলি ক'লা কেনেকৈ পঢ়িবলৈ পালা ক্লাছ 8 লৈকে হয় সেইটো সময়ত আচলতে মোৰ ককাইদেউ আছিলে আৰু মোৰ ককাইদেউ যথেষ্টখিনি মোক সহায় কৰিছিলে সেইটো সময়ত আৰু মা দেউতাই সহায় কৰাৰ লগত আৰু সেইটো কাৰণে মই আচলতে ক্লাছ 8 লৈকে হ'লেও মই যাবলৈ পাৰিলোঁ তুমি কেতিয়াবা এনেকুৱা অনুভৱ হয়নে এতিয়া যে তুমি মই কিজান আৰু অলপ পঢ়া হ'লে মোৰ আৰু ভাল আছিল নেকি এনেকুৱা নাই মোৰ এতিয়া ফিল হয় সেইটো যে মোৰ অনুভৱ হয় যে মই আৰু অকণমান যদি পঢ়াখিনি মই আৰু কিবা এটা কৰিব পাৰিলোঁ তুমি এতিয়া ঘৰখন কেনেকৈ চলাই আছা আজিহে তুমি আহি গুৱাহাটীত গান গাইছা বা তোমাক 10জনে চিনি পাইছে কিন্তু তাৰ আগত কেনেকৈ তুমি ঘৰখন চলোৱা ইমানখিনি মানুহ মই আচলতে মই নিজৰ গাঁৱত দিনে হাজিৰা কৰিবলৈ ওলাই যাওঁ হাজিৰা কৰি কিমান টকা পোৱা ডেইলি জেগা চাই 250 পাওঁ কিছুমান জেগা চাই মই 300 পাওঁ 200 টকা হাজিৰা 250 হয় কেতিয়াবা কি কাম কৰিব লাগে এইটো পকা মিস্ত্ৰীৰ কাম পকা মিস্ত্ৰী কৰা নে তুমি যোগালী কৰোঁ যোগালী কৰা হয় মানে 250 টকা ডেইলি মানে তুমি হাজিৰা কৰি দিনটো তোমাৰ মানে চলিবলৈ হয় জানো আজিকালি ইমান বস্তুৰ দাম চলিবলৈ অকণমান দিগদাৰ হয় কিন্তু যিখিনি আচলতে আমাৰ খোৱা প্ৰয়োজন আমি সেইখিনি কাৰণেহে আচলতে বেছি ইম্পৰ্টেণ্টখিনিহে আনো যিখিনি প্ৰয়োজন হয় আৰু তোমাৰ ছোৱালীজনী এতিয়া স্কুলত গৈছে তাই ন তোমাৰ পৰিবাৰে তোমাক সংগ দিয়ে নাই মানে মানসিক ছাপৰ্ট যিটো মনৰ সাহস তোমাৰ মানুহজনীয়ে পৰা পোৱা নে নাই দিয়ে মোক খুব দিয়ে আৰু এতিয়াও দি থাকে গান গাবলৈ খুব মোৰ হেঁপাহ আছে বুলি গম পায় মোৰ মানুহজনীয়ে আৰু সেইটো কাৰণে তেখেতে গান গাবৰ কাৰণে আজি মই ইমান দূৰত আহিবলগীয়া হ'ল গুৱাহাটীলৈ আহিছোঁ চমন ককাইদেউতে মোক লৈ আহিলে মৰমে তেখেতে যা ভালকৈ গাবি বুলি মোক আশীৰ্বাদ কৰিছে তোমাকতো গাঁৱৰ পৰা ৰাইজে পইচা দি পঠিয়াইছে গুৱাহাটীলৈ সকলোৱে দান দক্ষিণা দি পঠিয়াইছে হয় নহয় হয় সেই মানুহখিনিৰ নামো তুমি এবাৰ ল'ব লাগিব হয় নিশ্চয় আমাৰ তেনেকৈ আমাৰ গাঁৱৰ যুৱ সংঘৰ কিছুমান ল'ৰা আছে আৰু যুৱ সংঘৰ মহিলা সমিতি বুলি কিবা এনেকুৱা যৌথ উদ্যোগৰ মানে সেনেকুৱা কিবা কিবি সিহঁতৰ জড়িত আছে মই ইমান ভালকৈ নাজানো আৰু গাঁৱৰ বাকী ৰাইজ সকলোৱে মোক পইচা উঠাই মেলি চোলা কাপোৰ জোতা অন্যান্য যি আছে গোটেইবোৰ কিনি মেলি আচলতে মোক সিহঁতে দিছে আৰু এয়াই মৰ্জুন আৰু এই মৰ্জুন মানে সি পকা মিস্ত্ৰীৰ লগত সি যোগালীৰ কাম কৰে আৰু যোগালী কাম কৰি সি ডেইলি 200 টকাৰ পৰা 250 টকা পায় আৰু তেনেদৰে প্ৰায় 8জনমান মানুহ সি ডেইলি পোহপাল দিব লগা হৈ আছে তো আৰু এটা ৰাজীৱৰ গীতৰ মাজলৈ যাওঁ ই যিহেতু ৰাজীৱৰ গানক বুকুত লৈ ফুৰিছে গতিকে ৰাজীৱৰ আৰু এটা সৃষ্টি তোমাৰ মুখেৰে শুনো হয় এই মহেন্দ্ৰ হাজৰিকাৰ গীত এটি মই শুনাব বিচাৰিছোঁ যিহেতু ৰাজীৱ ককাইদেৱে খুব এই গীতটি প্ৰত্যেক মঞ্চত মই গোৱা শুনো ষ্টেজ প্ৰগ্ৰামত তেখেতে আচলতে গায় ৰাজীৱ ককাইদেৱে এতিয়াই গীত গাব লৈছোঁ একা বেকা দীঘলীয়া বা
নানাজনৰ নানা ৰঙৰ সমন্বয়ৰ ঘাট আহিতে মুকুতা কৰা তুমি জানো দেখিছা দেহা ঢালি গাইছিলো মোৰে ৰাতিৰ গান চোতাৰ হাতৰ চাপৰিয়ে কৰিছিলে প্ৰাণ মই আজিও ৰাখিছো বুকু মই আজিও ৰাখিছো বুকু তোমাৰো সপোন ছবি আছে দুচকু আছে দুচকু আছে দুচকু আছে দুচকু বহুত মৰ্জুনৰ গাঁৱৰ পৰাও চাই আছে কাকপথাৰ ফিলবাৰী আৰু যিসকলে চাই আছে আমাৰ এটা অনুৰোধ সকলোৱে শ্বেয়াৰ কৰি দিয়ক মৰ্জুনক সকলোৱে চাওক এবাৰ যে বোকাত পদুম ফুল ফুলে বুলি আমি জানো কিন্তু বোকা নাথাকা জেগাতো পদুম ফুল ফুলিছে তাৰমানে য'ত বোকাও নাই আচৰিত মানে তাৰ জীৱন আৰু যিসকলে আমাৰ লাইভত এতিয়া জইন হৈছে তেওঁলোকে আমাৰ লাইভটো অনুগ্ৰহ কৰি প্ৰথমৰ পৰা চাব আৰু মোৰ এটা বিশেষ অনুৰোধ আছে যে আমাৰ এই লাইভটোৰ পৰা আপোনালোকে যদি মৰ্জুনক অকণমান ৰাইজৰ কাৰণে প্ৰচাৰ কৰিব বিচাৰিছে আমাৰ লাইভটো আপোনালোকে শ্বেয়াৰ কৰি দিব প্লিজ আমাৰ লাইভৰ পৰা ডাউনলোড কৰি আপোনালোকে নিজৰ পেজত দিবলৈ চেষ্টা নকৰিব এইটো আমি বহুত দুখ পাম কাৰণ মোৰ লাইভবিলাকত মই দেখোঁ যে মই লাইভ কৰি থকাৰ পিছত আমাৰ লাইভবিলাকৰ পৰা আমাৰ লাইভৰ পৰা কাটি মানুহে বিভিন্ন মিডিয়াত ইউজ কৰি থাকে মই সেইটো আপোনালোকক নকৰিবলৈ কোৱা নাই কিন্তু আপোনালোকে আমাৰ লাইভটোকে এবাৰ শ্বেয়াৰ কৰি দিবচোন যদি তাক ভাল পোৱাটো আপোনালোকে বুজাবলৈ বিচাৰিছে তেতিয়াহ'লে আমাৰ লাইভটোকে আপোনালোকে শ্বেয়াৰ কৰি দিব মই আপোনালোকক এইটো মোৰ এটা বিনম্ৰ অনুৰোধ আৰু যিসকল আমাৰ প্ৰায় 200-250 মান মানুহে এতিয়া আমাৰ লগত জইন হৈ আছে আপোনালোকে যদি এবাৰ শ্বেয়াৰ কৰি দিয়ে বহুত হাজাৰ মানুহে তাক একেলগতে দেখা পাব আৰু মই কৈছোঁ যে প্ৰথমৰ পৰাই কৈছোঁ যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে মানুহৰ সৃষ্টিৰ আঁৰত আৰু কোনোবা আগত কোনোবা হয়তো পাছত ৰাজীৱৰ অহাকালি আদ্যশ্ৰাদ্ধ আপোনালোকে জানে আপোনালোকে হয়তো সকলোৱে আদ্যশ্ৰাদ্ধৰ কাৰণে আপোনালোকে যাব তাক শ্ৰদ্ধাঞ্জলি জনাব শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছৰ সময়খিনিক ৰাজীৱক আমি কেনেদৰে আগুৱাই লৈ যাম ৰাজীৱৰ সৃষ্টিৰাজিক ৰাজীৱৰ সেই চিন্তা চৰ্চাক এই মৰ্জুনৰ নিচিনা নতুন প্ৰজন্মই তাক আগুৱাই নিব লাগিব প্ৰজন্ম ৱাইজত আমি তাৰ গানবিলাকক লৈ যাব লাগিব তাৰ চিন্তাখিনি তাৰ বাস্তৱ কৰিব লাগিব তাৰ এৰি যোৱা তাৰ সপোনবিলাক আমি বাস্তৱায়িত কৰিবৰ কাৰণে মৰ্জুনৰ নিচিনা কিছুমান নতুন প্ৰজন্ম নতুন তেজাল ডেকাৰ প্ৰয়োজন আৰু মৰাণ জনগোষ্ঠীৰ এটা তেজাল ডেকা আহি যিহেতু ময়ো তিনিচুকীয়া কলেজত অধ্যয়ন কৰি আহিছিলোঁ মৰাণ গাঁওবিলাক ফুৰাৰ মোৰ বহুত অভিজ্ঞতা আছে তিনিচুকীয়া খুব ভাল লগা মৰাণ যিসকল জনগোষ্ঠীয় ৰাইজ তেওঁলোকৰ মৰম চেনেহবিলাক সাংঘাতিক আৰু মই ইয়াৰ মুখত মই বহুত ইয়াৰ সৃষ্টি ইয়াৰ যিখিনি আশা মই দেখোঁ অনাগত দিনত মৰ্জুনে এটা ভাল ৰাইজৰ মৰম পাব আৰু এইবাৰ আমি আকৌ এটা ৰাজীৱৰ ধুনীয়া গীতৰ মাজলৈ গৈছোঁ মৰ্জুনৰ মুখত আৰু মই বাৰ কৈ আছোঁ যে আমাৰ সুমনে তাক উদ্ধাৰ কৰি লৈ আহিছে লৈ অহাটো বৰ টান কাম আগতে আমাৰ সময়ত লৈ অহা মানুহেই নাছিল সুমন গুৱাহাটী পাবলৈ আমাৰ বৰ দিগদাৰ আছিল আমিওতো মৰ্জুনৰ নিচিনা গাঁৱৰ পৰাই আহিছিলোঁ আজিকালি এতিয়া ৰাস্তা ঘাট হৈছে তো কিন্তু এই লৈ অনা মানুহজন কিন্তু বৰ সাংঘাতিক হ'ব লাগে দেই তোমাৰ অনুভৱ কেনেকুৱা তাক লৈ অনাৰ পিছত তুমি তোমাৰ মনটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আচলতে তাক দেখাৰ লগে লগেই তাৰ যিটো হেঁপাহ গানৰ প্ৰতি যিটো মানে আগ্ৰহ সেই আগ্ৰহটো দেখি মানে বন্ধু আৰু মই দুজনে কথা পাতি মানে প্ৰথম আপোনাৰ কথাই চিন্তা কৰিছিলোঁ আমি কৃষ্ণমণি চেতিয়া দাদাৰ ওচৰলৈ লৈ যাম পৰৱৰ্তী সময়ত যেতিয়া সেই গানটো ভাইৰেল হৈ গ'ল ভাইৰেল হোৱাৰ পাছত বিভিন্ন সামাজিক মাধ্যমে মাতিব ল'লে আৰু তেওঁৰ ঘৰতো ইমান বেছি সামাজিক মাধ্যমে ভৰপূৰ কৰি তুলিলে মই খালি এটা কথাই তোমাক ক'ব বিচাৰিম আজিৰ দিনটোত মানে
মৰ্জুন যাতে কাৰো ব্যৱহাৰ হ'ব হ'ব নালাগে নালাগে। এইটো বৰ ডাঙৰ কথা মানুহৰ প্ৰতিভা আছে কিন্তু ইয়াক যদি কোনোবা মানুহে ইয়াক যদি ব্যৱহাৰ কৰে তেতিয়া কিন্তু ইয়াৰ প্ৰতিভাখিনি খুব সোনকালে নোহোৱা হ'ব গতিকে ইয়াক কম দিনতে ইয়াক আমি শেষ হ'ব গতিকে ইয়াৰ সৃষ্টিখিনিক ইয়াৰ প্ৰতিভাখিনিক আমি আগুৱাই নিবলৈ হ'লে ইয়াক আমি সাহস দিব লাগিব ইয়াৰ লগত আমি থিয় দিব লাগিব গতিকে আজিকালি থিয় দিয়া মানুহৰ সংখ্যা বহুত কম গতিকে গাঁৱৰ মানুহখিনিক মই ধন্যবাদ জনাইছোঁ তিনিচুকীয়া জিলাখনে এটলিষ্ট আমাৰ নিজৰ মানুহ বুলি মৰাণ জনগোষ্ঠীয় ৰাইজে নিজৰ মানুহ বুলি তিনিচুকীয়া জিলাত বসবাস কৰা ৰাইজে নিজৰ ল'ৰা বুলি গাঁওখনৰ সকলো মানুহে যদি নিজৰ বুলি তাক যদি মৰম বেলেগকৈ পইচাৰে দিব নালাগে তাক অকণমান সাহস আৰু উৎসাহ দিয়ক এইটোৱে আমাৰ আশা কাৰণ মই আজি তাক প্ৰথম পালোঁ গতিকে মই তাক লৈ একো কথা আপোনালোকক আজি এতিয়া ক'ব নোৱাৰোঁ কাৰণ